সেৱা নমস্কাৰ মই আজি আপোনালোকক ভাৱেলবোৰ তিৱা ভাষাত কেনেকৈ উচ্চাৰণ কৰে বা কেনেকৈ মাতে শিকাম বুলি ভাবিছো আপোনালোকে মন দি শুনিব ঠিক আছে ভালকৈ চাই লব এবাৰত বুজি নাপালে বাৰবাৰ চাব ভাৱেল শব্দটো হৈ গ'ল ইংলিছ শব্দ ঠিক আছে ভাৱেলটো আপোনাৰ আমাৰ তিৱা ভাষাত কয় আপোনাৰ খুৰাং বৰ্মন ঠিক আছে খুৰাং বৰ্মন এটো খুৰাং বৰ্মন হৈ গ'ল আমাৰ তিৱা ভাষা আৰু ইংলিছত কয় আপোনাৰ ভাৱেল আৰু অসমীয়াত স্বৰবৰ্ণ ঠিক আছে স্বৰবৰ্ণ অলপ দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আ এ ই ও ইউ ঠিক আছে যেনেকৈ ইংলিছত এ ই আই ও ইউ আমাৰ তিৱা ভাষাত এনেকৈ নহয় ঠিক আছে আমাৰ তিৱা ভাষাত হ'ব ঠিক আছে এটো আমাৰ তিৱা ভাষাত আ বুলি উচ্চাৰণ কৰিব ঠিক আছে চৰেয়া ইটো উচ্চাৰণ কৰিব আপোনাৰ এ ঠিক আছে আৰু আই লগত আমাৰ তিৱা ভাষাত ই উচ্চাৰণ কৰে ঠিক আছে আই লগত ই উচ্চাৰণ কৰে আমাৰ তিৱা ভাষাত আই বুলি ক'ব নালাগিব ঠিক আছে ই ক'ব লাগিব ই আমাৰ তিৱা ভাষাত ও বুলি ক'ব এটো ওটো ইউ মানে হচৌ ঠিক আছে ইউটো হৈ গ'ল হচৌ এ আ ই এ আই ই ও ও ইউ ইউ হচৌ ঠিক আছে ইমানখিনি ক্লিয়াৰ হৈছে এই এ লগত আমাৰ তিৱা ভাষাত সদায় আ উচ্চাৰণ হ'ব চৰেয়া ঠিক আছে কেতিয়াও এ লগত কেতিয়াও এ উচ্চাৰণ নহ'ব সদায় আ উচ্চাৰণে হ'ব এইটো উচ্চাৰণ হ'ব ঠিক আছে এইটো যেনিবা আং ঠিক আছে আং এইটো আং বুলি ক'ব ঠিক আছে আং ঠিক আছে আং বুলি উচ্চাৰণ কৰিব যদি আপুনি চাই ইংলিছত কেতিয়াবা এটোৱে এ উচ্চাৰণ কৰে আৰু আ উচ্চাৰণো কৰে আৰু ও উচ্চাৰণো কৰে ঠিক আছে ইংলিছত কেতিয়াবা এ উচ্চাৰণ কৰিব কেতিয়াবা আ উচ্চাৰণ কৰিব কেতিয়াবা কৰিব ঠিক আছে ইংলিছত এ উচ্চাৰণ কৰে আ উচ্চাৰণ কৰে ও উচ্চাৰণ কৰে এইটো এটোৱে কিন্তু আমাৰ তিৱা ভাষাত অকল আই উচ্চাৰণ কৰিব ঠিক আছে আপুনি যিমানে উচ্চাৰণ কৰক যিমানে সেন্টেন্স পঢ়ক সদায় আ উচ্চাৰণ কৰিব কেতিয়াও এ উচ্চাৰণ নকৰিব কেতিয়াও ও উচ্চাৰণ নকৰিব ঠিক আছে আমাৰ তিৱা ভাষাত অকল আই উচ্চাৰণ হ'ব ক্লিয়াৰ হৈছে বুজি পাইছে বুজি নাপালে দুবাৰ চাব আৰু এই ইটো আমাৰ তিৱা ভাষাত অকল এ উচ্চাৰণে কৰে ঠিক আছে এ আৰু একা ইংলিছত হলে কোনোবা সময়ত ধৰি লওক ইও উচ্চাৰণ কৰে ঠিক আছে ই আকৌ ইংলিছত হলে ই উচ্চাৰণ কৰে এ উচ্চাৰণ কৰে ইংলিছত এটা আখৰে বহুত ধৰণৰ শব্দ বুজায় বহুত ধৰণৰ উচ্চাৰণ কৰে সেইকাৰণে আমাৰ ইংলিছ লগত নিমিলে আমাৰ আখৰ কেইটা দেখাত ইংলিছ হ'ব পাৰে ঠিক আছে আমাৰ আখৰবোৰ দেখাত ইংলিছ নিচিনা হয় কিন্তু তথাপি ইংলিছ বুলি নকয় আমাৰ আখৰবোৰ ৰোমান আখৰ বুলি কয় মানে ৰোমান লিপি দেখাত ইংলিছ নিচিনা হ'ব সেম দেখাত ইংলিছ নিচিনা হ'ব কিন্তু আমাৰ ৰোমান লিপিত অকল ইটো এ উচ্চাৰণ কৰিব আৰু একা উচ্চাৰণ কৰিব ঠিক আছে ইংলিছত হলে ই কৰিব এ কৰিব বেলেগ বেলেগ কৰিব ইংলিছৰটো আপোনালোকে মাথা মাৰিব নালাগে যেনিবা ইঠা
এঠা ঠিক আছে এঠা মানে এতিয়া ঠিক আছে এঠা মানে হৈ গল এতিয়া এতিয়া ঠিক আছে এটো এঠা বুলি কব ই যেহেতু ই লগত এ উচ্চাৰণ কৰিছে এঠা এঠা মানে হৈ গল এতিয়া ঠিক আছে আপোনালোকে যদি ইংলিশ হিচাপত চাই তেনেহলে এটো ইঠা বুলি পঢ়িব আপোনালোকে ঠিক আছে ইঠা বুলি কলে হয় এতিয়া ইঠা নহব এঠা হ'ব ঠিক আছে এঠা এঠা মানে অসমীয়াত হৈ গল এতিয়া ঠিক আছে মনত ৰাখিব ক্লিয়াৰ হৈছে এটো বাকি মোৰ হ্যান্ডৰাইটিং বোৰ ইমান ভাল নহয় লাহে লাহে ভাল হ'ব কাৰণ বহুত দিন হল আখৰ নিলিখা 2012 চনতে মই স্কুল সামৰিলো 2012 চনৰ পৰা ধৰি এতিয়ালৈকে আখৰ লিখা নাই আজিয়ে ফাৰ্স্ট লিখিছো ঠিক আছে সেইকাৰণে মোৰ হ্যান্ডৰাইটিং বোৰ বেয়া আপোনালোকে প্লিজ লাজ নিদিব না হাঁহিব লাহে লাহে ভাল হ'ব ইংলিছত আই বুলি কয় আমাৰ তিৱা ভাষাত কব ই মানে হসই ঠিক আছে ইংলিছত ঢেৰ উচ্চাৰণ কৰিব পাৰে মানে ইংলিছত বহুতটা উচ্চাৰণ বহুত বেলেগ বেলেগ উচ্চাৰণ কৰিব পাৰে কিন্তু আমাৰ তিৱা ভাষাত অকল ই হ'ব মানে হসই ঠিক আছে ইংলিছৰ কথা মাৰো বুলি ইংলিছৰটো 3টা 4টা উচ্চাৰণ হৈ যায় এটা আখৰ লগতে ইংলিছটো মাৰো বুলি আপোনালোকে যেতিয়া ওয়াৰ্ড পঢ়িব সেন্টেন্স পঢ়িব সদায় আইটো ই উচ্চাৰণ কৰিব ঠিক আছে ই মানে ধৰি লওক এক্সাম্পল ইন্দা এটো ইন্দা বুলি কব হা ঠিক আছে আমাৰ তিৱা ভাষাত ইন্দা বুলি কব ইন্দা মানে হৈ গল কি 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 ঠিক আছে ইন্দা ইন্দা মানে কি আৰু ধৰি লওক ইসি ইসি ঠিক আছে ইন্দা ইসি ইসি মানে হৈ গল ইমান ইমান অসমীয়াত যে কয় ইমান ইসি মানে হৈ গল ইমান ঠিক আছে আখৰ কেইটা কিন্তু বহুত বেকা একদম ডক্টৰৰ আখৰ নিচিনা ঠিক আছে আপোনালোকে মিলাই লব ধুনীয়াকে ভালকৈ অলপ চলপ আখৰবিলাক বেকা হৈছে তথাপি আপোনালোকে ধুনীয়াকে বুজি ললে হল আইটো হৈ গল ই আমাৰ তিৱা ভাষাত অকল ইহে উচ্চাৰণ কৰিব ইন্দা ইন্দা মানে অসমীয়াত হ'ব কি আৰু ইসি ইসি মানে হৈ গল অসমীয়াত ইমান ঠিক আছে বুজি পাইছে ক্লিয়াৰ হৈছে আৰু এতিয়া আহি গল ও ঠিক আছে ইংলিছত ও বুলি কব আমাৰ অসমীয়াটো ও হয় সৰি আমাৰ তিৱা ভাষাটো ও হয় ও উচ্চাৰণে কৰিব মানে সৰেও ঠিক আছে এক্সাম্পল দিম মই ও মানে ধৰি লওক অস ও এস অস ঠিক আছে অস মানে হৈ গল দিয়া কিবা এটা বস্তু দিয়া হয়তো ধন্যবাদ দিছে যিকোনো কিবা এটা বস্তু দিছে দিয়া দিয়া মানে দিয়া ঠিক আছে অস মানে হৈ গল দিয়া অটো সদায় আমাৰ এইটো এইটো অস উচ্চাৰণ কৰিছে ঠিক আছে বাকি ইমানটো ক্লিয়াৰ হৈছে এতিয়া আহো আমি ইউ লৈ ইউ মানে হসু হয় মই এটা এক্সাম্পল দিম ঠিক আছে উলিখপ ঠিক আছে উলিখপ উলিখপ মানে হৈ গল বাক্য যেনেকুৱা অসমীয়াত বাক্য বুলি কয় যে বাক্য উলিখপ তিৱাত কব উলিখপ অসমীয়াত কব বাক্য ঠিক আছে বাক্য ঠিক আছে উলিখপ উলি এটো উ উচ্চাৰণ হৈছে ঠিক আছে এটো হসৌ অসমীয়াটো হসৌ বুলি কয় উ উচ্চাৰণ হৈছে ঠিক আছে উ উচ্চাৰণ হোৱাৰ কাৰণে উলিখপ হৈছে ইউটোৱে ইংলিছত বহুত ধৰণৰ উচ্চাৰণ কৰে চাব ধৰি ল আমব্ৰেলা ঠিক আছে ইংলিছত আমব্ৰেলা হয় এটো আমব্ৰেলা
আমব্ৰেলা আমব্ৰেলা ক'লে কি উচ্চাৰণ হৈ গ'ল ইয়াতে হৈ গ'ল চৰেয়া ঠিক আছে এইটো হসু আহি গ'ল না ইয়াতো ইউ আছে কিন্তু ইয়াত চৰেয়া হৈ গ'ল ইয়াতে হসু হৈ গ'ল কেলে এইটো ইংলিছৰ কথা ইংলিছে বুজিব ইংলিছ মানুহবোৰে বুজিব আমি ইংলিছ মানুহবোৰৰ নিচিনা উচ্চাৰণ কৰিব নালাগে ঠিক আছে আমি উচ্চাৰণ কৰিব লাগে এ লগত আ হ'ব ই লগত এ হ'ব আই লগত ই হ'ব ঠিক আছে ও লগত অ হ'ব ইউ লগত উ মানে হসৌ ঠিক আছে আপোনালোকে সকলোৱে পঢ়া শুনা মানুহ আজিকালি প্ৰায়ভাগ মানুহ ইংলিছ মিডিয়ামতে পঢ়ে ঠিক আছে ইংলিছ মিডিয়ামত এটা এটা আখৰে বহুত বহুত উচ্চাৰণ কৰে আমাৰ তেনেকুৱা নহয় বাকি ক্লিয়াৰ হৈছে শেষত মই এটা ভুলৰ কাৰণে ক্ষমা খুজিছো ইয়াতে দুটামান কথা থাকি গ'ল প্ৰথমতে ক'ব লাগিছিলে যেহেতু ক'ব পাহৰিলো এতিয়া মই কৈ দিছো ঠিক আছে আপোনালোকে মাফ কৰি দিব মই কি ভুল কৰিলো আপোনালোকে চাই লওক এ মানে চৰেয়া ইয়াতে আৰু এটা সোমাব লাগিছিলে মই পাহৰি গ'লো এ মানে এইটো ঠিক আছে এইটো কি কয় অসমীয়াত আকাৰ বুলি কয় ঠিক আছে এই শব্দটো মই সোমাব পাহৰি গ'লো এতিয়া যেনেবা আপুনি কিবা এটা শব্দ যেনেবা এইটো আংটো হৈ গ'ল এটা শব্দ ৱৰ্ড ঠিক আছে এই এটো প্ৰথমত থকা কাৰণেহে আ উচ্চাৰণ হৈছে হয় নহয় এই এটো যদি প্ৰথমত নাথাকি যদি মাজত থাকিলে হয় বা লাষ্টত শেষত থাকিলে হয় তেতিয়া কি উচ্চাৰণ কৰিলে হয় হা তেতিয়া এইটো আকা উচ্চাৰণ কৰিলে হয় ঠিক আছে এইটো আকা উচ্চাৰণ কৰিলে হয় নাগ ঠিক আছে এইটো কি হৈ গ'ল এন এ জি অ ঠিক আছে এইটো এ হয় দেই এ মই আখৰবোৰ সৰু সৰু লিখিছো মানে আজিয়ে ফাৰ্ষ্ট লিখিছো যে সেইকাৰণে মোৰ আখৰ লিখাবিলাক ইমান ভাল হোৱা নাই হেণ্ডৰাইটিং ইমান ভাল হোৱা নাই এইটো হৈ গ'ল এ এন এ জি অ ঠিক আছে এইটো মানে নাগো ঠিক আছে নাগো এইটো নাগো এইটো আকাৰ উচ্চাৰণ হৈছে ঠিক আছে এই আকাৰটো ইয়াত আহি গ'ল আকাৰ ঠিক আছে এই আকাৰটো ইয়াত আহি গ'ল এই এটো যদি প্ৰথমে থাকিলে হয় চৰেয়া উচ্চাৰণ কৰিলে চৰেয়া আ উচ্চাৰণ কৰিলে ঠিক আছে মই এটা শব্দহে উদাহৰণ দিম ইমান নিদিও আৰু ধৰি ল এইটোতো দিয়া আছে এইটো ই মানে এ আৰু একা এইটো একা উচ্চাৰণ আছে এইটোতো বাৰু হৈ যাব আৰু ইয়াৰ লগত থাকিব ইচিকাৰ ইচিকা এইটো কি কয় অসমীয়াত ইচিকাৰ বুলি কয় ঠিক আছে এইটো ইচিকাৰটো উদাহৰণ দিব কাৰণে এটা মই ইফালে উদাহৰণ এটা জাস্ট এটা শব্দ লিখিম মানে বেছি নিলিখো এটাহে শব্দ লিখিম ঠিক আছে এইটো মুছি দিওঁ ধৰি লওক এক্সাম্পলটো হৈ গ'ল কিপ কে আই পি কিপ ঠিক আছে এইটো কিপ মানে হৈ গ'ল বিচনী বিচনীটো মই এইটো কাৰণে উদাহৰণ দিছো যিহেতু এটা গৰম দিনতো বিচনী লাগিবই হয় নে নহয় বিচনীটো এইটো কাৰণে উদাহৰণ দিছো বিচনী উদাহৰণ দিব যাওঁতে মাজত আইটো সোমাই আছে ঠিক আছে কিপ বেলেগ উদাহৰণ মই বিচাৰি নাথাকিলো গৰম লাগিছে যিহেতু এতিয়া মই ভিডিঅ' বনাইছো গৰম লাগি আছে গৰম লগাৰ কাৰণে পটককে মনত পৰি গ'ল যেহেতু মোৰ ফেন চলাই থৈছিলো ফেনটো বন্ধ হৈ আছে কাৰেণ্ট নাই বিচনী শব্দটো উদাহৰণ দিব যাওঁতে মাজতে আই আছে ঠিক আছে আই কিপ মানে বিচনী তিৱাত কিপ বুলি কয় আৰু অসমীয়াত বিচনী ঠিক আছে সেইটো কাৰণে পটককে বিচনী উদাহৰণটো আহি গ'ল মোৰ আৰু আপোনালোকে ভাবি চাওক এই কাৰেণ্ট নাই ফেন চলা নাই ইমান গৰমত মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছো আপোনালোকে ভিডিঅ'বোৰ চাব যদি এবাৰত বুজি নাপায় বাৰে বাৰে চাব দুবাৰ তিনিবাৰ চাব ঠিক আছে অকল এবাৰ চালে বুজি নাপাব মনত নাথাকিব মুখস্থ নাথাকিব সেইটো কাৰণে বাৰ বাৰ চাব এতিয়া এইটো আইটো যে মাজত আহিলে এইটো আইটো মাজত আহিলে এতিয়া কি উচ্চাৰণ হৈ গ'ল এইটো ইচিকা ঠিক আছে এই আইটো যদি প্ৰথমত আহিলে হয়
তিনিটা কি উচ্চাৰণ হ'লে হয় আইটো যদি প্ৰথমত আহিলে হয় ই উচ্চাৰণ হ'লে হচৈ ঠিক আছে এইটো হচৈ বুলি কয় ই উচ্চাৰণে কৰিলে হয় এইটো বুজি পাইছে এতিয়া আহিম আমি ও ঠিক আছে ও লগত অকল ওয়ে উচ্চাৰণ কৰে ঠিক আছে অকল ওয়ে উচ্চাৰণ কৰে যেনেকে আ লগত আকাৰ হৈছে এ লগত একাৰ হৈছে ই লগত ইচিকাৰ হৈছে ঠিক ও লগত তেনেকুৱা নাই এইবিলাক নিচিনা নাই ঠিক আছে ও লগত এইবিলাক নিচিনা নাই এইটো নিচিনা এইটো আকাৰ একাৰ ইচিকাৰ এনেকুৱা ও লগত নাই ঠিক আছে ও লগত অকল ওয়ে উচ্চাৰণ হ'ব হা অকল ওয়ে উচ্চাৰণ হ'ব এই ওটো মাজত উচ্চাৰণ কৰক বা পিছত উচ্চাৰণ কৰক ওয়ে উচ্চাৰণ কৰিব ঠিক আছে মই এটা এক্সাম্পল দি দিম যেনিবা এই ওটো প্ৰথমত থকা কাৰণে কলমো লিখা নাখায় পটকে ওটো প্ৰথমত থকা কাৰণে ওয়ে উচ্চাৰণ হৈছে এই ওটো যদি মাজত দিলো হয় বা মাজত এই ওটো যদি মাজত থাকিলে হয় বা শেষতো থাকিলে হয় তথাপি ওয়ে উচ্চাৰণ কৰিব কেনেকৈ মই দুইটা মানে এটা মাত্ৰ এটা উদাহৰণ দিম ঠিক আছে এইটো কি হৈ গ'ল টি অ পি ঠিক আছে টপ 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 মানে হৈ গ'ল পুখুৰী ঠিক আছে পুখুৰী চিনি পাইছে কেমেৰাটো অলপ দূৰত আছে আৰু আখৰকেইটাও ইমান ডাঙৰ ডাঙৰ লিখিব পৰা নাই মই আজি ফাৰ্ষ্ট লিখিছো সৰু এইটো চিনি পাইছেনে পুখুৰী অসমীয়াত পুখুৰী আৰু তিৱা ভাষাত টপ টি অ পি টপ ঠিক আছে টপ মানে হৈ গ'ল পুখুৰী এই অটো এতিয়া মাজত আছে মাজত থাকিলেও ও উচ্চাৰণে কৰিছে ঠিক আছে এইটো ও টপ টপ ও ওয়ে উচ্চাৰণ কৰিছে ঠিক আছে ওয়ে উচ্চাৰণ কৰিছে এই অটো আগত থাকিলেও ওয়ে উচ্চাৰণ কৰিব মাজত থাকিলেও ও উচ্চাৰণ কৰিব পাছত থাকিলেও লাষ্টত শেষত থাকিলেও ওয়ে উচ্চাৰণ কৰিব ঠিক আছে এইটো বাৰু মাজত থকা এটা শব্দ উদাহৰণ দিছো এতিয়া এই অটো শেষত থকা এটা শব্দ উদাহৰণ দিম ঠিক আছে মই বেলেগ এটা উদাহৰণ দি আছো যিটো নেকি এই অটো লাষ্টত থাকিব ঠিক আছে আ ৰ ব ঠিক আছে এইটো ঠিক আছে ওটো লাষ্টত আছে মাজতো আছে তথাপি মাজৰটো মই ক'ব নাযাওঁ এইটো শেষত আছে ঠিক আছে লাষ্টত আছে লাষ্টত থাকিলেও ওয়ে উচ্চাৰণ কৰিছে এইটো আ ৰ ব ঠিক আছে আ ৰ ব ওয়ে উচ্চাৰণ কৰিছে ঠিক আছে আৰব মানে অসমীয়াত হৈ গ'ল আকৌ ঠিক আছে চিনি পাইছেনে আখৰকেইটা সৰু সৰু হৈছে আকৌ আহিম আকৌ যাম তিৱা ভাষাত আৰব আৰু অসমীয়া ভাষাত আকৌ ঠিক আছে আকৌ মানে ধৰি লওক মই আকৌ যাম তুমি আকৌ আহিবা তুমি আকৌ আহিছা তুমি আকৌ যাবানে সেই আকৌ মানে হৈ গ'ল আৰব ঠিক আছে এই লাষ্টত ও আছে ওটো ওয়ে উচ্চাৰণ সেইটো কাৰণে মই কৈছো ওটো প্ৰথমত থাকিলেও ওয়ে উচ্চাৰণ কৰিব মাজত থাকিলেও ওয়ে উচ্চাৰণ কৰিব লাষ্টত থাকিলেও ওয়ে উচ্চাৰণ কৰিব ঠিক আছে ইমানখিনি ক্লিয়াৰ হৈছে এতিয়া এইটো ইউটো বুজাম ইউ লগত আৰু কি হ'ব উচুকাৰ হ'ব ঠিক আছে এইটো উচুকাৰ কিন্তু এই ইউটো যদি মাজত থাকিলে হয় বা শেষত থাকিলে ঠিক আছে ইউটো মাজত আৰু শেষত থাকিলে কি হ'ব উচুকাৰ উচ্চাৰণ হ'ব ঠিক আছে এইটো উচ্চাৰণ হ'ব মই এক্সাম্পল এটা দি আছো এইটো মুছি দিছো ধৰি লওক এটা কি উদাহৰণ দিম কুমুন ঠিক আছে কুমুন ইয়াত এটা সৰুকৈ আঁচ থাকিব এই আঁচটো হৈ গ'ল টক্কি বুলি কয় এইটো এই সৰু আঁচটো হৈ গ'ল টক্কি কি বস্তু মই অন্য এটা ভিডিঅ'ত বনাম ঠিক আছে টক্কি কোন সময়ত ব্যৱহাৰ হয় কোন সময়ত ইউজ হয় কুমুন ঠিক আছে কুমুন এইটো ইউ উচ্চাৰণ হৈছে ইয়াত কি হৈছে আপোনাৰ ঠিক আছে উচুকাৰ
কুমুন কুমুন মানে হৈ গ'ল ভাল ঠিক আছে ভাল কুমুন মানে হৈ গ'ল ভাল এতিয়া কথাটো হ'ল কি ইউটো যদি আগত থকা হয় উ উ মানে হচৌ উচ্চাৰণ কৰিলে ঠিক আছে এতিয়া মাজত আছে মাজত থকাৰ কাৰণে কি উচ্চাৰণ হৈছে উচুকাৰ ঠিক আছে এইটো চাওক এইটো উচুকাৰ বুলি কয় উচুকাৰ উচ্চাৰণ হৈছে মাজত থকাৰ কাৰণে হে কুমুন আৰু ইউটো যদি এইটো যদি শেষতো থাকে হা যদি শেষতো থাকে লাষ্টতো থাকে তথাপিও উচুকাই উচ্চাৰণ কৰিব ঠিক আছে উচুকা এইটো শেষত থাকিলেও উচুকাৰে উচ্চাৰণ কৰিব অকল প্ৰথম মাজত থাকিলেহে হচৌ উচ্চাৰণ কৰিব ঠিক আছে বাকী মাজত শেষত থাকিলে উচুকাৰে উচ্চাৰণ কৰিব মই মুচি দিওঁ উদাহৰণৰ কাৰণেহে দিছিলোঁ বাকী কুমুন কুমুন মানে হৈ গ'ল ভাল ঠিক আছে বাকী কি শিকালো আপোনালোকক কওকচোন আপোনালোকক শিকালো মই ভাৱেল মানে ইংলিছত ভাৱেল বুলি কয় আমাৰ তিৱা ভাষাত হৈ গ'ল খুৰাং বৰ্মন ঠিক আছে আমাৰ তিৱা ভাষাত খুৰাং বৰ্মন বুলি কয় আৰু অসমীয়াত স্বৰবৰ্ণ বুলি কয় ঠিক আছে স্বৰবৰ্ণ অসমীয়াত যে কয় স্বৰবৰ্ণ আমি যে আগত LP স্কুলত পাই আহিছিলোঁ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ ঠিক আছে এইটো ব্যঞ্জন বৰ্ণ নহয় স্বৰবৰ্ণ হয় আৰু ইংলিছত ভাৱেল বুলি কয় ঠিক আছে আজিৰ টপিকটো ইমানে আৰু দীঘলীয়া নকৰোঁ আৰু উদাহৰণ দি আৰু দীঘলীয়া কৰিব পাৰোঁ হা প্ৰত্যেকটোতে এটা আৰু যদি দুটা তিনিটাকৈ উদাহৰণ দিওঁ আৰু ভিডিঅ'টো দীঘলীয়া হৈ যাব ইমান দীঘলীয়া নকৰোঁ মোৰো গৰম লাগিছে যিহেতু কাৰেণ্ট নাই আৰু আপোনালোকেও বৰিং লাগি যাব বেছি দীঘলীয়া ভিডিঅ' চাব মন নাযায় আজিকালি কোনে চায় কমেডি চায় হে এনেকুৱা ভাল ভিডিঅ'টো কোনেও নাচায় আজিকালি কমেডি চাব ফাইটিং চাব মুভি সাউথ ইণ্ডিয়ান মুভি চাব এইবিলাক ভাল বস্তুটো ক'ত চাব নাচাবই আপোনালোকৰ সময় নাই এইবোৰ চাবলৈ যিহেতু আকৌ যদি দীঘল ভিডিঅ' বনাওঁ আকৌ বৰিং লাগিব সেইটো কাৰণে ইমানতে সামৰণি মাৰিছোঁ বাকী ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ঠিক আছে শেষত এটাই অনুৰোধ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপুনি জানিছে আপুনি শিকিছে আপোনাৰ লগতে আন 10জনেও জানক ঠিক আছে এই ভিডিঅ'টো আপোনাৰ ওচৰতে গৈছে আপুনিহে দেখা পাইছে আনেতো দেখা পোৱা নাই আনে শিকিব পৰা নাই ঠিক আছে সেইকাৰণে আনেও শিকাটো বিচাৰক আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক বাকী ভিডিঅ'টো ইমানে সেৱা পাঙাই বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম